মহাপুৰুষ গুৰুদেৱে আজিৰ পৰা ৫-৬ বছৰ আগতে জাগ্ৰাত এই সত্ৰ স্থাপন কৰিছিল। জাগ্ৰাত এই সত্ৰ স্থাপন এইকাৰণে কৰিছিল যে এই অঞ্চলটো বাকী অঞ্চল যেতিয়া পানীত বুৰ গৈ আছিল, এই অঞ্চলটো জাগি আছে। সেইকাৰণে এই ঠাইখনৰ নাম জাগাৰা হ'ল আৰু এই জাগাৰাতে তেখেতে সত্ৰ স্থাপন কৰিছিল। আৰু সেই সময়ৰ চক্ৰধ্বজ সিং হয় এই বাসুদেৱ গোসাঁইঘৰৰ নামত ৩৬৪ পুৰা মাটি দান দিছিল। আৰু সেই মাটিৰ এই গোসাঁইঘৰৰ যিখিনি খৰচ বছৰেকীয়া পূজা পাৰ্বণত সেইখিনি চলি আছে। আৰু এই তিৰোভাৱ তিথিৰ এটা পৰম্পৰা হ'ল যে আদিৰে পৰা আজিলৈকে হৰিদেৱৰ তিথিত প্ৰতিবাৰে একোখনকৈ স্থানীয় শিল্পীসকলে নাটক কৰে। আমাৰ আগতেও কৰিছিল, আমি কৰিছিলোঁ আৰু এতিয়াও কৰে। এই পৰম্পৰাটো আমি জনাৰ আগৰ পৰা অৰ্থাৎ ১০০-১৫০ বছৰ আগৰ পৰা ইয়াত হৰিদেৱৰ তিথিত একোখন স্থানীয় শিল্পীৰ দ্বাৰা নাটক কৰা পৰম্পৰা চলি আছে। আগতে আছিল যেতিয়া মহিলাই অভিনয় কৰা নাছিল, তেতিয়া পুৰুষে ইয়াত মানে নাৰীৰ ভূমিকা লৈছে। অলপ আগতে গৈছে শম্ভুৰাম ছিল, তেওঁ বিভিন্ন নাটকত নাৰীৰ ভূমিকা লৈছিল। আৰু এই পৰম্পৰা অক্ষুণ্ণ ৰাখি আজিও নাটক চলে। আৰু এই তিথিৰ এটা পৰম্পৰা হ'ল গোটেই ৰাতি ইয়াত চাকি জ্বলোৱা হয়, পূজা কৰা। সেইকাৰণে হয় উজাগৰি নিশা বুলি কয়। গোটেই ৰাতি মাটি চাকি জ্বলিব আৰু চাকি নুবাব নিদিয়ে। যিয়ে চাকি জ্বলায় অৰে নিশা ইয়াত চাকি ৰখি থাকে, যাতে শেষ হৈ নাযায়। সেই পৰম্পৰাটো সিদিনাৰ পৰা এতিয়ালৈ অক্ষুণ্ণ আছে। আৰু এটা পৰম্পৰা এতিয়াও চলি আছে, এইটো হ'ল হৰিদেৱৰ তিথিত গাঁও চুবুৰীটো ৩টা চুবুৰী আছে আমাৰ, পূব, মধ্য আৰু পশ্চিম। 3টা চুবুৰীত যেতিয়া ৰাতিপুৱা গোসাঁই লৈ পদব্ৰজে তেওঁলোকে পৰিক্ৰমা কৰে, পদূলিয়ে পদূলিয়ে তেওঁলোকে সেৱা লৈ নৈবেদ্য আগবঢ়ায়। এই পৰম্পৰাটো আজিলৈকে চলি আছে আৰু ভৱিষ্যতেও নিশ্চয় চলি থাকিব। তিৰোভাৱ তিথি আমাৰ পৰম শ্ৰদ্ধাৰ গুৰুজনা শ্ৰী শ্ৰী হৰিদেৱ গোস্বামীদেৱৰ জাগাৰা সত্ৰত বৰ উলহ মালহেৰে এই তিথি অতীজৰে পৰা পালন কৰি অহা হৈছে। আজি যথেষ্ট সংখ্যক ভক্তৰ ভিৰ হৈছে। এই গাঁৱৰ বিভিন্ন ঠাইৰ পৰা অহা লোক, গাঁৱৰ বিভিন্ন চুবাৰ পৰা অহা লোক, নাগাৰা নাম, মুঠতে এটা ৰমক জমক পৰিৱেশ। প্ৰতি বছৰ জাগাৰাৰ এই সত্ৰৰ ৰাইজে এই উৎসৱ পালন কৰি আহিছে। আজি বন্তি প্ৰজ্বলন হ'ল, সকলোৱে ঘৰে ঘৰে আহি ইয়াত চাকি জ্বলাইছে, বন্তি প্ৰজ্বলন কৰিছে। অহাকাইলৈ নাম আছে আৰু অন্যান্য বিবিধ প্ৰগ্ৰেম আছে। আৰু ৰাতি আজি 10টা বজাৰ পৰা 10 বাজি বা 11 বাজিৰ পৰা আৰম্ভ হ'ব ইয়াৰে স্থানীয় আমাৰ যুৱক যুৱতীসকলে কৰা নাটক দমকণ। সকলো ৰাইজে আমি ইয়াতে উপস্থিত হৈয়ে আছোঁ আৰু মানুহ আহিব। ইয়াৰ ওচৰে পাজৰে থকা বলুৱা, নপ্তিপাৰা, ককৈয়া সকলো ঠাইৰ পৰা, সকলো গাঁৱৰ পৰা মানুহ আহি উপস্থিত হয় এই অনুষ্ঠানটোত। এই অনুষ্ঠানে আমাৰ গাঁৱৰ জাতি বৰ্ণ নিৰ্বিশেষে একতাৰ বান্ধোনেৰে বান্ধি ৰাখিছে। গুৰুজনাৰ যি বাণী, এই বাণী সাৰোগত কৰি সকলোৱে মিলামিছাকৈ চলি আছে। এইবাৰ ৪৫তম তিৰোভাৱ তিথি জাগাৰাত আমি প্ৰতি বছৰে সত্ৰ স্থাপনকালিৰে পৰা বৰ্তমানলৈ আমি কোনোবাৰ 4দিনীয়া কাৰ্যসূচী পালন কৰি আহিছোঁ। এই কাৰ্যসূচী পালনত আমাৰ জাগাৰা সত্ৰবাসী যি বুঢ়া ডেকা মহিলা ছোৱালী প্ৰত্যেকেই এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সকলোৱে সহায়ৰ হাত আগবঢ়ায়। কৰ্মোদ্যম এতিয়া বৰ্তমান যিটো ডেকাচামৰ কৰ্মোদ্যম দেখিছোঁ, এই কৰ্মোদ্যমৰ মাজেদি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ ব্যাপকভাৱে হ'ব বুলি আমি আশা কৰোঁ। যে এইবেলিও আমাৰ দুদিনীয়া কাৰ্যসূচীৰে এই
শিৰবাপ্তিচ পালন কৰা হৈছে। আজি প্ৰথম দিন আপোনালোকে দেখিছেই যে ইয়াত বিভিন্ন কাৰ্যসূচীৰ মাজেদি আজিৰ দিনটো পাৰ হৈ গৈছে আৰু অহাকালিও নাগাৰা নামৰ মাজেদি ইয়াৰ পৰিসমাপ্তি হ'ব। মই এই অনুষ্ঠানটো উত্তৰোত্তৰ কামনা কৰিছোঁ। জয় ভগৱান। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।